লাখ লাখ গ্ৰাহকৰ বাবে আহিল ভাল খবৰ। লাখ লাখ জনতাৰ একাউণ্টত সোমাব আজি টকা। আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰক। আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব আজি। যিসকলে আপোনালোকে বেংক একাউণ্টটো চেক কৰা নাই অতি সোনকালে আপোনালোকে চেক কৰক। আজি 10টা বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাব। কিমান টকা সোমাব আপোনালোকে নিশ্চয় জানে। আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰক। আপোনালোকৰ PM কিষাণৰ টকা আজি 10টা বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত সোমাব। আপোনালোকে এই বেংক একাউণ্টত 2000 টকাকৈ সোমাব। আপোনালোকে কেনেকৈ চেক কৰিব? ইয়াত দেখিবলৈ পাইছে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ইয়াত নাও ইয়ৰ ষ্টেটাছ এই অপশ্যনত ক্লিক কৰি আপোনালোকৰ সেই টকাটো সোমাইছে না নাই আপোনালোকে চেক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত কেপচা কোডটো ইয়াত বহাই দিব। গেট OTP অপশ্যনত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব ৰেজিষ্টাৰ, সেই ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব। সেই OTP বহাই সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ এই PM কিষাণৰ টকা 2000 টকা সোমাইছে না নাই। এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায় আৰু আপোনালোকৰ 10টা বজাৰ লগে লগে আপোনালোকে এই PM কিষাণৰ টকা সোমাব। আৰু আপোনালোকে চেক কৰক আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিছে নেকি? মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 5 অক্টোবৰ 2024 দিনৰ 12 বজাৰ মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 8ম কিস্তি মুকলি কৰিছে। নিশ্চয় আপোনালোকে ইয়াত পঢ়ি চাব। ইয়াত কি কৈছে? মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 5 অক্টোবৰৰ টকা দিব বুলি ঘোষণা কৰিছে। নিশ্চয় আপোনালোকে যিহেতু আজি 5 তাৰিখ আপোনালোকৰ এই 10টা বজাৰ লগে লগে আপোনালোকৰ PM কিষাণৰ টকা পাই যাব। অতি সোনকালে যিসকলে বেংক একাউণ্টটো চেক কৰা নাই আপোনালোকে 10টা বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰক। আপোনালোকৰ 2000 টকাকৈ সকলোৰে বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিছে। আৰু আপোনালোকে যিসকলে আপোনালোকৰ নতুন আবেদন কৰিছিলে আপোনালোকৰ মোবাইলৰ মেছেজটো চেক কৰক। চাওক আপোনালোকৰ এনেধৰণৰ মেছেজটো আহিছে নেকি? যদি আহিছে তেনেহ'লে আপোনালোকৰ PM কিষাণৰ টকাটো লাভ কৰিব, আৰু যদি অহা নাই তেনেহ'লে আপোনালোকে এই PM কিষাণৰ টকাটো আৰু লাভ নকৰে। ইয়াত এনেধৰণৰ মেছেজ থাকিব। ইয়াত দেখিলে হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 5 অক্টোবৰ 2024 দিনৰ 12 বজাৰ মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি 8ম কিস্তি মুকলি কৰিছে। নিশ্চয় আপোনালোকে চাব পাৰিছে। আৰু ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি আপোনালোকে জনাৰ সুবিধা কৰি দিয়ক। ভিডিঅ' চাই যদি অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।